তো পৰিল আজি অলপতেই আমাৰ গণনাৰ ভোটেৰ গণনাৰ কাম আৰম্ভ হ'ব। মই অলপ আগতে আহিছোঁ। আগতীয়াকৈ অহাৰ এটাই উদ্দেশ্য যে বতৰো ভাল নহয়, আমাৰ দলীয় যিসকল কাউণ্টিং এজেণ্ট তেওঁলোক আহি পাইছে নে নাই, তেওঁলোকৰ কিবা অসুবিধা হৈছে নে নাই, এই কথাখিনি আমি দেখিলোঁ। আৰু চৰকাৰী পৰ্যায়ৰ কামখিনি ধুনীয়াকৈ চলি আছে। তেওঁলোকে ভাল ব্যৱস্থাও কৰিছে গণনাৰ ক্ষেত্ৰত। আৰু আমাৰ জয় পৰাজয়ৰ কথা আপুনি যিটো সুধিছে, আমি ইলেকশ্যনের পাছতে আমি আমাৰ সংগঠনের লগতে কথা কৈছোঁ আপ টু বুথ লেভেল। ঠিক তেনেকৈ আমি পৰম শ্ৰদ্ধাৰ ৰাইজৰ লগতে কথা কৈছোঁ। আমাৰ যিটো এটা ধাৰণা হৈছে যে এইবাৰ শিলচৰ লোকসভা কেন্দ্রের নির্বাচক মণ্ডলীয়ে প্রচণ্ডভাৱে ভারতীয় জনতা পার্টিক আশীর্বাদ প্রদান কৰিলে, সমৃদ্ধ কৰিলে। আমি অন্তত 2/3 মেজৰিটিৰ ওপৰত কাষ্টিং ভোটৰ আমি পাম। আর যদি এনেকুৱা হয় ঈশ্বৰৰ কৃপাত, তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি 3 পৰা 4 লাখ ভোটৰ ব্যৱধানত বিজয় পাব। আপুনি কিভাবে মানে মাইনৰিটি ভোট আপুনি কিমান পাব, এনেকুৱা আৰু কিমান পাব আমি ক'ব নোৱাৰোঁ, কিন্তু আপোনাক এই কথাটো ক'ব পাৰোঁ যে আমাৰ সংখ্যালঘু বন্ধুসকলে একেবাৰে প্ৰাণ ঢালি উজাড় কৰি ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ কৰিলে, ভোট দিলে। আপোনালোকে কাউণ্টিংয়ের পাছতে গম পাব যে শিলচর লোকসভাত কোনো জাতি, ধর্ম, বর্ণ এইবিলাক নাই। শিলচর লোকসভাত রাইজে ভারতীয় জনতা পার্টিক ভাল পায়। মোদীজিক তৃতীয়বারের নিশানা প্রধানমন্ত্রী নির্বাচিত করার কারণে ভারতীয় জনতা পার্টিক আশীর্বাদ দিতে। আপুনি যদি জিতি যায় তেনেহ'লে বৰাক উপত্যকাৰ বাবে আপুনি কি কাম কৰিব? কাম আমাৰ বহুতখিনি আছে। আমাৰ এনেকুৱা নহয় যে আমি এটা দুটা কাম, কারণ আমি সরকারত আছোঁ 8 বছর, ময়ো চৰকাৰে গৈ আমি কাম কৰিছোঁ। আমাৰ যিসকল কাম অলপ পেণ্ডিং আছে, সেই কামবিলাক ত্বৰান্বিত কৰিব লাগে। আৰু এটা কাম, বিশেষকৈ এটা কাম যে আমাৰ এই বৰাক উপত্যকাত বা শিলচৰ লোকসভাত আমাৰ যি নিবনুৱা যুৱকসকল আছে, তেওঁলোকৰ কাৰণে আমাৰ প্ৰাইভেট সেক্টৰ হোক বা চৰকাৰী সেক্টৰৰ ফালৰ পৰা কিবা যদি আমি ডাঙৰ ফেক্টৰী বা কিবা প্ৰতিষ্ঠান আমি গঢ় লৈ উঠাব পাৰোঁ, তেনেহ'লে আমাৰ কৰ্মসংস্থানের কথাটো যুৱা বন্ধুসকলে তেওঁলোকৰ ওচৰ পাজৰ যদি পায়, তেনেহ'লে বাহিৰত যাব নালাগে। এইখিনি কাম কৰাৰ প্ৰয়াস থাকিব। বাকীতো যোগাযোগ ব্যৱস্থাৰ কাম চলি আছে, আপোনালোকে জানে। বাকী ডেভেলপমেণ্টেৰ কামবিলাক ধুনীয়াকৈ চলি আছে। পাইপলাইনত বহুতখিনি আছে। এইবিলাক যিমান সোনকালে পাৰোঁ আমি গ্রাউন্ডেড করার আমি চিন্তা করি। গণনা কেন্দ্র এখানে ভোট গণনা হচ্ছে। আমি আপনাদের এই চ্যানেলের মাধ্যমে সম্মানিত জনসাধারণের কাছ থেকে আশীর্বাদ চাইছি, যেভাবে স্বতঃস্ফূর্তভাবে আমাদের কংগ্রেস কর্মী তথা কর্মীদের সাথে শিলচর লোকসভা এলাকার আপামর জনসাধারণ স্বতঃস্ফূর্তভাবে আমাদের এই নির্বাচনে অংশগ্রহণ করেছেন। আশা করি ওনাদের পরিশ্রম এই গণনা সফল হবে।